Hello everyone. সকলোৱে জানে যে আজি অৰ্থাৎ 19 ফেব্ৰুৱাৰী তাৰিখে 4500 পদৰ যিটো এলপি আৰু ইউপিৰ বিজ্ঞাপন আছিল সেই বিজ্ঞাপনৰ প্ৰথমখন অস্থানীয় মেধাৰ তালিকাখন প্ৰকাশ কৰিলে কিন্তু ইয়াত আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে নে নাই কোনোদিন নোহোৱা বা কোনোদিন নেদেখা বা ভাবি নোপোৱা বা কোনেও আজিলৈকে নেদেখা এটা কাট অফ ওলালে আপোনালোকে চাওক এইটো হৈছে আপাৰ প্ৰাইমেৰী অৰ্থাৎ ইউপিৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ কাট অফ আৰু এইখন হৈছে লোৱাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ কাট অফ আপোনালোকে ইয়াতো বৰপেটা আছে ইয়াতো বৰপেটা আছে বৰপেটাৰ যদি আমি আৰজাবৰ কাট অফটো চাওঁ তেতিয়াহ'লে কিমান গৈছে 68.751 গৈছে ঠিক তেনেধৰণে যদি আমি এলপিৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে 69.209 গৈছে এতিয়া উলুটা হ'ল আগত কি হৈছিলে আৰজাবৰ যিটো কাট অফ থাকে তোমাৰ ইউপিৰ বা আপাৰ প্ৰাইমেৰী যিটো কাট অফ হয় এইটো অদাই বেছি হয় আৰু লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কি হয় এইটো অদাই কম থাকে কিন্তু এবাৰ অপজিট হ'ল তাৰপিছতে OBCৰ ক্ষেত্ৰত যদি চাওঁ OBC বা MOBCৰ ক্ষেত্ৰত যদি চাওঁ ইয়াতে আপাৰ প্ৰাইমেৰী টিচাৰৰ ক্ষেত্ৰত 65.71 গৈছে কিন্তু এলপিৰ ক্ষেত্ৰত যদি চাওঁ প্ৰায় সেম গৈছে ইয়াতে ডিফাৰেন্স বুলি বস্তু এটা একো নাই আংঘাতিক ধৰণৰ হৈছে আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব ইয়াতে লক্ষ্য কৰিব আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ চাওঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যদি এলপিৰ ক্ষেত্ৰত লোৱাৰ প্ৰাইমেৰীৰ যদি কাট অফ চাওঁ তেতিয়াহ'লে কিমান হ'ব ইয়াতে আৰজাবটো ক'ত গ'ল ইয়াতে 66.223 আছে ওকে এইটো ঠিক তেনেকৈ ইয়াত যদি চাওঁ আমি ডিব্ৰুগড় ইয়াত ক'ত গ'ল এইটো আছিল হয়নে নহয় আৰজাবৰ ক্ষেত্ৰত কিমান গ'ল তোমাৰ 67.42 ইয়াতে ডিফাৰেন্স কিছুমান ডিষ্ট্ৰিক্টত এলপি গেটাৰ দেন ইউপিতকৈ বেছি গৈছে প্ৰায় কিছুমান ডিষ্ট্ৰিক্টতহে গৈছে কিন্তু এটা আনএক্সপেক্টেড কোনোদিন নেদেখা নভবা এটা কাট অফ গৈছে আপোনালোকে সেই কাট অফখিনি চাই ল'ব পাৰিব ৱেবছাইটত ভিজিট কৰি পেলাই আৰু ৱেবছাইটটো মই ইয়াতে লিখি দিছোঁ www.assam.gov.in ৱেবছাইটত ভিজিট কৰিব পেলাই চাই ল'ব পাৰিব ইয়াতে মই চিন্তা কৰিছোঁ দেই এলপিৰ ইমান কেণ্ডিডেট আছিলেনে আৰু বাদ বাকী যিখিনি কাট অফ আছে তোমাৰ এলপিৰ ক্ষেত্ৰত এইখিনি ঠিকে আছে কিন্তু আৰজাবৰ ক্ষেত্ৰত কিন্তু আংঘাতিক ধৰণৰ এবাৰ গৈছে কাৰণ ইউপিত যেনেকুৱা কাট অফ হৈছে এলপিৰ ক্ষেত্ৰতো কাট অফ ছেম হৈছে প্ৰায় ডিফাৰেন্স নাই কোনোবা এখনত বেছি কোনোবা এখনত কম চ' চাওক কাট অফটো এনেধৰণে গ'ল আৰু আনএক্সপেক্টেড হয় বাদ বাকী ডিষ্ট্ৰিক্টৰখিনি আমি মানি ল'ব পৰা কাট অফ হয় এইখিনি আৰু এটা কথা ইয়াত কওঁ যে যিহেতু এইখন প্ৰভিজনেল মেৰিট লিষ্ট হয় ইয়াতকৈ 0.1 হ'লেও ফাইনেললৈকেতো কমিবই কেতিয়াও নাবাঢ়ে ইয়াৰ পৰা হয়তো বহুতৰ ডাবলকৈ আহিছে বা বহুতৰ অন্যান্য ইছ্যু থাকিব বা এজন দুজন হ'লেও আউট হ'ব তেনেধৰণে কম হোৱাৰ কাৰণে কি হ'ব ইয়াৰ পৰা ডাউন হৈ যোৱাটো চান্স থাকে চ' এটা কথা মই কম নেক্সট ভিডিঅ'ত যে ইয়াতে বহুত চাকৰি কৰি থকা কেণ্ডিডেটসকলে যিহেতু নাম উইথড্ৰ কৰা নাছিলে একেসকলৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি গম পাইছোঁ চ' আপোনালোকে চিন্তা কৰিব নালাগে যিসকলে কম বেছি পৰিমাণে তোমাৰ আহিছে আৰু নতুন বিজ্ঞাপনো আহিব ইয়াত নাপালোঁ বা নামটো অহা নাই বুলি আমি তো কিবা কৰিব নোৱাৰোঁ চাকৰিটো ডাঙৰ নহয় লাইফটো মেইন হয় নতুন বিজ্ঞাপন আহিব আপোনালোকে চান্স পাই থাকিব কিন্তু আমি বিলাক ভালকৈ দিব লাগিব নম্বৰবিলাক উঠাব লাগিব আপোনালোকে চাইছে ইয়াতে বাদ বাকী কাষ্টবিলাকৰ OBC হওক বা STP হওক গোটেইখিনি নম্বৰ ঠিকে আছে ইয়াতকৈ আৰু কিমান কম যাব 58 57 বা 54 তেনেধৰণে কাট অফ 53লৈকেও ডাউন হৈছে চ' চাবলগীয়া ইয়াতে ইমান এটা চিন্তা কৰিবলগীয়া বিষয় নহয় বাদ বাকীখিনি ঠিকে আছে কিন্তু আনৰিজাৰ্ভ আৰু OBCৰ ক্ষেত্ৰত কাট অফটো লক্ষণীয় হৈছে বাদ বাকী ঠিকে আছে আমি যেনেধৰণে কৈছিলোঁ তেনেকৈ হৈছে কিন্তু আনৰিজাৰ্ভৰ যিটো কাট অফ মই দিছিলোঁ একেবাৰে মিল নাই এইটো মই স্বীকাৰ কৰিছোঁ বাদ বাকী OBC ক্ষেত্ৰতো অলপ বেছি গ'ল বাদ বাকী কিন্তু ছেম আছে মই দিয়া কাট অফকৈ কিছু ডিষ্ট্ৰিক্টত কমিছেহে আপোনালোকে ইয়াতে চাব পাৰে
চ' ইউ পিৰ ক্ষেত্ৰত হকে আছে ইউ পিৰ ক্ষেত্ৰত ক'বলগীয়া একো প্ৰশ্ন নাই ইউ পিত যেনেকৈ কৈছিলোঁ তেনেকৈ কাট অফ গৈছে ইয়াত কোনো মেটাৰ নাই ইয়াতে তেনেধৰণে গৈছে বুলি ক'ব নাই কিন্তু এল পিৰ ক্ষেত্ৰত আপোনালোকে যদি মন যায় মোক গালি দিব পাৰে যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত অলপ বেছিকৈ গ'ল এনিৱে থেংক ইউ ছ' মাছ আমি নেক্সট ভিডিঅ' আহি আছোঁ কেনেধৰণে সেইখিনি কাট অফখিনি আহিব কমিব নে বাঢ়িব